নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলকতে সামগ্ৰী সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 3 মাহৰ মূৰত আকৌ আহি গ'ল ফ্ৰী চাউল। 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে অন্ন সেৱাৰ দিন। 10 তাৰিখৰ পূৰ্বে সংগ্ৰহ কৰক বিনামূলীয়া চাউল। জানি লওঁ আহক এইবাৰ কি নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। 3 মাহৰ মূৰত পুনৰ আহি গ'ল ফ্ৰী চাউল। 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে অন্ন সেৱাৰ দিন। 10 তাৰিখৰ পূৰ্বে আপুনি সংগ্ৰহ কৰক বিনামূলীয়া চাউল। সময় উকলি গ'লেই নাপাব ৰেচন। নতুন নিয়মেৰে এইবাৰ সংগ্ৰহ কৰক ৰেচন। দোকানীয়ে অনিয়ম কৰিলে দিয়ক অভিযোগ। ডায়েল কৰক 1800-345-3611 এই নম্বৰত। ৰেচন দোকানত কিবা অনিয়ম দেখিলেই এই নম্বৰত ফোন কৰি দিয়ক অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। অনিয়ম কৰিলে জেল পৰ্যন্ত যাব লাগিব ৰেচনৰ দোকানী। আৰু এই নম্বৰটো যদি ফোন নালাগে তেন্তে আপুনি মেছেজ কৰি দিয়ক অভিযোগ। আৰু লগতে হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে। হেল্পলাইন নম্বৰটো হৈছে 1967। এই নম্বৰটোত কল কৰি আপুনি দিব পাৰিব অভিযোগ। আৰু ৰেচন সংগ্ৰহৰ সময়ত আপুনি দিব লাগিব ফিংগাৰপ্ৰিণ্ট। লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে সংগ্ৰহ কৰিব লাগিব EPOS মেচিন সৃষ্ট ৰচিদ। পৰৱৰ্তী খবৰ অসমত আহি বিস্ফোৰক সংবাদমেল জমিয়ত উলমাই হিন্দৰ সভাপতি মৌলানা মেহমুদ মাদানীৰ। সংবাদমেল পাতি মেহমুদ মাদানীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হিৰো আৰু মই জিৰো। হিমন্ত বিশ্ব শৰ্মা দেশৰ এজন ডাঙৰ মানুহ আৰু মই তেনে এজন সাধাৰণ নাগৰিক, গতিকে তেওঁ মোক ভয় কৰাৰ কোনো প্ৰশ্নই নাহে। অসমত আহি বিস্ফোৰক সংবাদমেল জমিয়ত উলমাই হিন্দৰ সভাপতি মৌলানা মেহমুদ মাদানীৰ। সংবাদমেল পাতি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হিৰো আৰু মই জিৰো। হিমন্ত বিশ্ব শৰ্মা দেশৰ এজন ডাঙৰ মানুহ আৰু মই তেনে এজন সাধাৰণ নাগৰিক, গতিকে তেওঁ মোক ভয় কৰাৰ কোনো প্ৰশ্নই নাহে। তেওঁৰ সন্মুখত মই এজন সাধাৰণ নাগৰিক। মোক বাংলাদেশলৈ পঠিয়াই দিয়াৰ কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই। অসমলৈ আহিছোঁ যেতিয়া তেওঁ মোক বাংলাদেশ বা জেললৈ পঠিয়াব পাৰে। তেওঁ য'তেই পঠিয়াই মই তালৈকে যাবলৈ সাজু আছোঁ। অসমত আহি এই বিস্ফোৰক মন্তব্য জমিয়ত উলমাই হিন্দৰ সভাপতি মৌলানা মেহমুদ মাদানীৰ। পৰৱৰ্তী খবৰ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ ICUৰ বিচনাৰ পৰা পৰি নৱজাতকৰ মৃত্যুৰ ঘটনাত নাম সাঙুৰ খোৱা 4 চিকিৎসকসহ 7জনক অৱশেষত নিলম্বন। হাৰি নগল ICU টেকনিচিয়ান, ষ্টাফ নাৰ্ছো। তদন্ত কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই 8টাইৰে বিৰুদ্ধে। GMCHৰ নৱজাতকৰ মৃত্যুৰ ঘটনাক লৈ ডাঙৰ খবৰ। অৱশেষত নিলম্বিত হ'ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ 4গৰাকী চিকিৎসক। GMCHৰ NICUত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ সৈতে নাম সাঙুৰ খাইছিল কেউজনৰ। 6 মাহৰ বাবে নিলম্বন কৰা হৈছে ডাক্তৰ ঋষিকেশ ঠাকুৰীয়া আৰু ডাক্তৰ পূজা। তদন্ত কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত 2 চিকিৎসকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লগতে নিলম্বন কৰা হৈছে ডাক্তৰ অনুপমা ডেকা আৰু ডাক্তৰ দীপাংকৰ হাজৰিকাকো। ICU টেকনিচিয়ান ঈশান জ্যোতি তালুকদাৰকো নিলম্বন কৰা হৈছে। লগতে নিলম্বন কৰা হৈছে নাৰ্ছ ইনচাৰ্জ গন্তি দেৱী আৰু ষ্টাফ নাৰ্ছ চন্দনা নাথক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। শীঘ্ৰেই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব ফুটবল খেল। অহা বছৰৰ পৰা পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত হ'ব ফুটবল। এই ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। পৰৱৰ্তী খবৰ 27 মাহৰ অন্তত মণিপুৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত অৰ্থাৎ 13 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণৰ সম্ভাৱনা। মণিপুৰত সংঘটিত গোষ্ঠীগত হিংসাৰ পিছত এয়াই হ'ব প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো মণিপুৰ ভ্ৰমণ।
পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ এনকাউণ্টাৰ এইবাৰ গোৱালপাৰাত গৰজিল অসম আৰক্ষীৰ বন্দুক ডকাইত ৰাজিবুল ইছলামক লক্ষ্য কৰি অসম আৰক্ষীৰ গুলীচালনা আৰু আৰক্ষীৰ গুলীত আহত হৈছে ডকাইত ৰাজিবুল ইছলাম গোৱালপাৰাত এইবাৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ ডকাইত ৰাজিবুল ইছলামলৈ লক্ষ্য কৰি অসম আৰক্ষীৰ গুলীচালনা আৰক্ষীৰ গুলীত আহত হৈছে দুদৰ্শ ডকাইত ৰাজিবুল ইছলাম ডকাইতি কাৰ্যত জড়িত আছিল দুদৰ্শ ডকাইত ৰাজিবুল আৰক্ষীয়ে ৰাজিবুলক গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতেই আৰক্ষীক আক্ৰমণ কৰে ডকাইতটোৱে আৰু ডকাইতটোৰ আক্ৰমণত আহত হৈছে এজন আৰক্ষী বিষয়া আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলীচালনা কৰে আৰু আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে ডকাইতটো বৰ্তমান গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ডকাইত ৰাজিবুলক উল্লেখযোগ্য যে গোৱালপাৰাৰ মাটিয়া ডিটেনশ্যন কেম্পৰ সমীপত সংঘটিত হৈছে এই ঘটনা পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীলৈ জৰুৰী খবৰ আৰম্ভ হৈছে মেট্ৰিকৰ অনলাইন প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া 4 অক্টোবৰলৈকে মুকলি থাকিব প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰু এইবাৰ পৰীক্ষাৰ্থীসকলে কিমান টকা মাচুল দিব লাগিব চাওঁ আহক পৰীক্ষা কেন্দ্ৰৰ মাচুল দিব লাগিব 350 টকা পৰীক্ষাৰ মাচুল দিব লাগিব 800 টকা আৰু ব্যৱহাৰিক পৰীক্ষাৰ মাচুল দিব লাগিব 50 টকা পৰৱৰ্তী খবৰ মাদানীয়ে বেছি কৰিলে জেলত ভৰোৱা হ'ব উচ্ছেদস্থলী দেখা পালে তেওঁলোক কঁপিব জমিয়ত উলেমাই হিন্দৰ সভাপতি মেহমুদ মাদানীৰ অসম ভ্ৰমণৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য অসমত গ্ৰেপ্তাৰ হ'ব নেকি মেহমুদ মাদানীৰ অসম ভ্ৰমণৰ মাজতেই মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ মাদানীয়ে বেছি কৰিলে জেলত ভৰোৱা হ'ব অসমৰ মুখ্যমন্ত্ৰী মইহে মাদানী নহয় মাদানীয়ে বুজি লওক মাটি দখল কৰিলে কিমান বেয়া অৱস্থা হ'ব পাৰে উচ্ছেদস্থলী দেখা পালে তেওঁলোক কঁপিব মই কি বস্তু তেওঁলোকে বুজি পাইছে মাদানীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য পৰৱৰ্তী খবৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন ধৰ্ষণ কাণ্ডৰ অভিযুক্ত পাঞ্জাবৰ আপ বিধায়ক হৰমিত সিঙৰ থানালৈ লৈ যোৱা অৱস্থাতে আৰক্ষীলৈ গুলীচালনা বিধায়কৰ সমৰ্থকৰ আৰু গুলীচালনাৰ পিছতে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন আপ বিধায়কগৰাকীৰ এখন গাড়ীৰ পৰা আৰক্ষীক লক্ষ্য কৰি চলোৱা হৈছিল গুলী পৰৱৰ্তী খবৰ যিয়ে মানুহক মূৰ্খ সজাব পাৰে তেওঁৱে শ্ৰেষ্ঠ নেতা এক অনুষ্ঠানত এই অকপট মন্তব্য কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ ৰাজনীতিৰ জগতখন বৰ আমোদজনক নিৰ্বাচনৰ আগতে আমাৰ মানুহে প্ৰাৰ্থীৰ আশ্বাস আৰু প্ৰতিশ্ৰুতি শুনি দিন পাৰ কৰে আৰু নিৰ্বাচন পাৰ হ'লেই প্ৰকৃততে কিমানখিনি পূৰণ হয় তাক লৈ প্ৰশ্ন উত্থাপন হয় দল যিয়েই নহওক কিয় প্ৰকৃত ছবিখন সলনি নহয় কিন্তু কোনো ৰাজনীতিবিদে কেতিয়াবা এই সন্দৰ্ভত ৰাজহুৱাভাৱে মুখ খুলিছেনে বুলি সুধিলে বহুতেই হয়তো উত্তৰ বিচাৰি নাপাব এই ক্ষেত্ৰত নীতিন গাডকাৰী অলপ ব্যতিক্ৰম সোমবাৰে এক অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে ৰাজনীতিৰ জগতখন সঁচা কথা কোৱাটো কেতিয়াও কাম্য নহয় নীতিন গাডকাৰীয়ে কয় যে আমি বাস কৰা পৃথিৱীখনত অন্তৰৰ পৰা সঁচা কথা কোৱাত নিষেধাজ্ঞা আছে মিছা কথা কৈ মানুহক মূৰ্খ সজাব পৰাজনেই শ্ৰেষ্ঠ নেতা আৰু গাডকাৰীৰ এই মন্তব্যৰ পিছতে দেশৰ ৰাজনৈতিক অন্দৰমহলত স্বাভাৱিকতাই চৰ্চাৰ ধুমুহা চলিছে কাৰণ বিভিন্ন সময়ত নৰেন্দ্ৰ মোদীৰ জুমলাক লৈ বিৰোধীয়ে সৰব হৈ আহিছে আৰু এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এজন গুৰুত্বপূৰ্ণ সদস্যৰ এনে ইংগিতদায়ক মন্তব্য দলৰ পোষ্টাৰ বয়কক লক্ষ্য কৰি লোৱা হৈছে দলৰ পোষ্টাৰ বয়কক লক্ষ্য কৰি লোৱা হৈছে নেকি সেই সন্দৰ্ভত জল্পনা কল্পনাৰ সৃষ্টি হৈছে